সীমাহীন দুখ কপালত তথাপিওতো তেওঁ আজি আটাইতকৈ সুখী কন্যাক লৈ গৰ্বিত এগৰাকী মাতৃ বিজ্ঞান শাখাত কন্যাৰ চমকপ্ৰদ ফলাফল লাভ কৰিলে 93.60% নম্বৰ নগৰপেৰাৰ পথালিপাৰা গাঁৱৰ এইগৰাকী যুগস্মিতা কলিতা 4 বছৰ পূৰ্বে হেৰুৱাইছিল পিতৃক দুখীয়া পৰিয়ালটোৱে কোনোমতে পেটে ভাতে খাই জীয়াই আছে মাতৃ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ সহায়িকা এনেকৈ 3জনীয়া পৰিয়ালটো চলাই নিছে তেওঁ কিন্তু কন্যাই মাতৃৰ আশা মৰহি যাবলৈ দিয়া নাই অভাৱে কুঙা কৰা পৰিয়ালটোত যুগস্মিতা উজ্বলিছে জয়ে পুৰা সোণ হয় তাই 93.6 সায়েন্স স্ট্ৰীমত কি নাম তাইৰ নাম যুগস্মিতা কলিতা তাইৰ দেউতা প্ৰয়াত সম্পক কলিতা আমি দেখিছোঁ অত্যন্ত দুখীয়া পৰিয়াল ঘৰ দুৱাৰ বুলিবলৈ নাই কি ক'ব এনে ক্ষেত্ৰত মই আহি দেখা পালোঁ ঘৰ দুৱাৰ বুলিবলৈ একোৱেই নাই আৰু যথেষ্ট কষ্ট কৰি চলে দেউতা ঢুকোৱা আজি 4 বছৰ পাৰ হ'ল মাকজনীয়ে কোনো মতে ব্যক্তিগত খণ্ডৰ স্কুল এখনত 4th গ্ৰেডৰ কাম কৰি পৰিয়ালটো পোহপাল দি আছে যেটো নেকি আজিৰ যুগত মানে পৰিয়াল চলাবলৈ খুবেই কষ্টকৰ কাম আৰু আপোনালোকে দেখা পাইছে ঘৰখনৰ অৱস্থা নাই তাৰোপৰি মাজে মাজে বান্দৰে আহি ঘৰত যি মানে এইবিলাক উৎপাত কৰে খোৱা বস্তু নোহোৱা কৰি থৈ যায় আমি জানিবলৈ পাৰিছোঁ তাই অত্যন্ত মেধাৱী ছাত্ৰী প্ৰথমৰ পৰাই আমি তাইক পাই আহিছোঁ গতিকে আমি এতিয়া চিন্তা কৰি আছোঁ তাইৰ যিটো সপোন তাই চিকিৎসক হ'ব বুলি কৈছে গতিকে তাইৰ সপোনটো আমি কেনেকৈ বাস্তৱত পৰিণত কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি পৰিয়ালৰ লগত পৰামৰ্শ কৰি তাইৰ আমি সপোনটো বাস্তৱ কৰাৰ কাৰণে চেষ্টা কৰিম ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন আছে তাইৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে এই সপোন পূৰাব কেনেকৈ সেয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজৰ পৰা বিচাৰিছে সহায় মোৰ ভাষাই দি বুজাবই নোৱাৰোঁ মই কেনেকুৱা লাগিছে একদম মানে বহুতে ভাল লাগিছে কিমান পাৰ্চেণ্ট আছে গম পাইছেনে হয় 93.6 অসুবিধা হ'ব ছাৰ কিন্তু মই অসমবাসী ৰাইজক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰি জনাইছোঁ যে মোৰ এই ছোৱালীজনী পঢ়োৱাৰ কাৰণে যেন কিবা এটা সাহায্য অনুদান দিয়ে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ নগৰবেৰাৰ পৰা জাকিৰ হুছেইন মণ্ডলৰ ৰিপৰ্ট টাইম 8